গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ভগৱানে তেতিয়া সহায় কৰিব যেতিয়া বিশ্বাস থাকিব। এদিন ভগৱান বিষ্ণু খাবৰ কাৰণে বহিছিলে আৰু খাব লওঁতে তেনেকুৱাতে খোৱা পাতিৰ পৰা উঠি বাহিৰলৈ দৌৰ মাৰিলে। বাহিৰলৈ দৌৰ মাৰি গৈ অলপ সময়ৰ পিছত উভতি আহিলে। উভতি অহাৰ পিছত মাতা লক্ষ্মীয়ে ভগৱান বিষ্ণুক সুধিলে যে স্বামী প্ৰভু, তুমি খোৱা পাতিৰ পৰা উঠি ক'লৈ দৌৰ মাৰিছিলা, ক'লৈ গৈছিলা? তেতিয়া ভগৱান বিষ্ণুৱে ক'লে যে মোৰ এজন ভক্ত আছে যি মোক সদায় ভক্তিভাৱে প্ৰাৰ্থনা কৰে, মোৰ বিশ্বাস কৰে। তেওঁৰ আজি বিপদ আহিছিলে, তেওঁ এটা ডাঙৰ সমস্যাত পৰিছিলে। তেওঁক কেইজনমান মানুহে ধৰি তেওঁক মাৰিব খুজিছিলে আৰু সেইবাবেই মই তেওঁক সহায় কৰিবৰ কাৰণে দৌৰি গৈছিলোঁ। তেতিয়া মাতা লক্ষ্মীয়ে ভগৱান বিষ্ণুক সুধিলে যে স্বামী প্ৰভু, তুমি তেওঁক সহায় কৰিলা, তেওঁক বিপদৰ পৰা উদ্ধাৰ কৰি আহিলা। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে নাই, সহায় কৰিবলগীয়া নহ'লে। মই গৈ পোৱাৰ আগতেই মোৰ ভক্তজনে এডাল লাঠি দাঙি ল'লে। এডাল লাঠি দাঙি লৈ পেলাই তেওঁলোকৰ ফালে চোচা মাৰি গৈছে মাৰিবৰ কাৰণে। সেইকাৰণে মই ভাবিলোঁ যে তেওঁ যেতিয়া নিজেই নিজৰ ৰক্ষা কৰিবৰ কাৰণে নিজে আগবাঢ়ি গৈছে, তেওঁৰ সমস্যা সমাধান নিজে কৰিব পাৰিব, তেতিয়াহ'লে মোৰ তাত আৱশ্যক নাই। সেইকাৰণে মই গুচি আহিলোঁ। চ' বন্ধুসকল, আমি সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ, সদায় আমি আৰাধনা কৰোঁ, সদায় ভক্তিভাৱে প্ৰাৰ্থনা কৰোঁ। মন্দিৰত যাওঁ, মছজিদত যাওঁ, গীৰ্জাত যাওঁ, সকলো নিজৰ নিজৰ ধৰ্মস্থানত যাওঁ, ভগৱানক প্ৰাৰ্থনা কৰোঁ নিজৰ আত্মৰক্ষাৰ কাৰণে, নিজৰ কামনা সিদ্ধিৰ কাৰণে। কিন্তু যেতিয়াই আমাৰ সমস্যা আহি পৰে, যেতিয়া আমাৰ বিপদ আহি পৰে আৰু সেই বিপদৰ সময়ত যেতিয়া আমি উদ্ধাৰ নাপাওঁ, কোনোফালে পথ দেখা নাপাওঁ, তেতিয়া কি হয়, আমি ভগৱানক পাহৰি পেলাওঁ। ভগৱানে চিন্তা কৰে আমাৰ কথা, ভগৱানে চিন্তা নকৰাৰ কথা নহয়। ভগৱানে চিন্তা কৰে আৰু ভগৱানে আমাক সহায় কৰাৰ আগমুহূৰ্ততে, সহায় কৰিম বুলি ভবাৰ আগতেই আমি তেওঁক পাহৰি পেলাওঁ। আমি তেওঁক অভিযোগ দিয়া আৰম্ভ কৰোঁ যে এই পৃথিৱীত ভগৱান নাই, ভগৱান থকাহেঁতেন মোক সহায় কৰিলেহেঁতেন, ভগৱানে আমাক বিপদত পেলালে, আমুক তামুক, আজিৰ পৰা মই ভগৱানক বিশ্বাস নকৰোঁ। এনেকৈ আমি যেতিয়া সমস্যাখিনি অহাৰ লগে লগে আমি ভগৱানক অভিযোগ দিয়া আৰম্ভ কৰি দিওঁ, তেতিয়া ভগৱানে ভাবে যে মইতো সহায় কৰিবলৈ আহিছিলোঁৱে, মই আহি নোপোৱাৰ আগতে তুমি মোক গালি পাৰিলা, গতিকে আৰু এতিয়া মই কিনো সহায় কৰিম বুলি কৈ পেলাই আমাৰ পৰা আঁতৰি যায়। আমি বিশ্বাস যদি কৰোঁ নহয় ভগৱানক, শুদ্ধভাৱে কৰিব লাগে, ঠিক আছে? আমি শুদ্ধভাৱে আৰু ভগৱানৰ বাবে অপেক্ষা কৰিব লাগে। কিন্তু আমাৰ অপেক্ষা কৰা সময় নাথাকে। আমি সকলো ক্ষেত্ৰতে আপোনালোকে চাবচোন, আমি ভগৱানক চিন্তা কৰি থাকোঁ, ভগৱানক চিন্তা কৰি পেলাই সকলো কাম কৰোঁ, কিন্তু যেতিয়া আমাৰ কিবা এটা কৰাৰ কামনা জাগে, তেতিয়া ভগৱানক পাহৰি পেলাওঁ আৰু নিজেই কৰাৰ চেষ্টা কৰোঁ আৰু বিপদৰ সন্মুখীন হওঁ। আৰু যেতিয়া বিপদৰ সন্মুখীন হওঁ, সেই বিপদতো আমি ভগৱানলৈ অপেক্ষা নকৰোঁ, আমি নিজেই হাতে কামে লাগি পৰোঁ আৰু তাৰপিছত আৰু বিপদলৈ সোমাই পৰোঁ, ঠিক আছে? কিন্তু ভগৱানলৈ আমি অপেক্ষাই নকৰোঁ। কিন্তু ভগৱানে আমাক সকলোকে ৰক্ষা কৰিবৰ কাৰণে, আমাক ভগৱানে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিবলৈ চাইহে। আমি ভগৱানে সহায় কৰাৰ সুযোগ কণেই আমি ভগৱানক নিদিওঁ, ঠিক আছে? কিয় নিদিওঁ? কাৰণ আমাৰ সেই বিশ্বাসকণ নোহোৱা হৈ যায়। যেতিয়া বিপদ আহে নহয়, সমস্যা আহে, আমাৰ সেই বিশ্বাসকণ নোহোৱা হৈ যায় যে ভগৱানে আমাক সহায় কৰিব। আমি ভগৱানৰ প্ৰতি বিশ্বাস হেৰুৱাই পেলাওঁ আৰু আমি নিজেই নিজৰ ব্যৱস্থা কৰাৰ আৰম্ভ কৰোঁ, ঠিক আছে? আৰু তেতিয়া ভগৱানেতো নিশ্চয় ভাবিব ন যে তেওঁ যেতিয়া নিজেই কৰাৰ চেষ্টা কৰিছে, তো মইনো যাই কি কৰিম, হয় না? তো সেইকাৰণে তেওঁ আমাৰ ওচৰত আহি নোপোৱাৰ আগতে আমি তেওঁ গুচি যায়, ঠিক আছে? তো আমি সদায় বিশ্বাসৰ মাজত জীয়াই থাকিব লাগে। আমি যদি প্ৰকৃততে ভগৱানক বিশ্বাস কৰিছোঁ নহয়, তো সেই বিশ্বাসটো অটুট ৰাখিব লাগে যে ভগৱানে আমাক সহায় কৰিবই। ক'ৰবাৰ পৰা আহি পেলাই হ'লেও ভগৱানে কেনেবাকৈ আমাক মেনেজ কৰিব,
ঠিক আছে বন্ধুসকল, এইটো মোৰ অভিজ্ঞতা। ঠিক আছে, মই জীৱনত বহুতবাৰ বিপদত পৰিছোঁ, কিন্তু মই কেতিয়াও মানে কাকবা হাত পাতিম বা কিবা কৰিম সেইটো মই ভাবিয়ে নাচাওঁ। ঠিক আছে, মই এটাই ভাবোঁ, ঈশ্বৰক চিন্তা কৰোঁ, ভগৱানক চিন্তা কৰোঁ, যে ভগৱান যদি আছে, ভগৱানে মই যদি বিশ্বাস কৰোঁ, মই অন্তৰৰ পৰা যদি ভগৱানক বিচাৰোঁ, ভগৱানে নিশ্চয় মোক সহায় কৰিব, আৰু তেনেকৈ মোক সহায় কৰি যায়। ঠিক আছে, সকলো নিৰ্ভৰ কৰে বিশ্বাসৰ ওপৰত। ঠিক আছে, আমি চাবচোন, কেতিয়াবা কোনোবা এজোপা গছত ৰঙা ফিটা বান্ধেগে, ক'তবা কিবা দান দিয়েগে, ক'তবা নিমখ দান দিয়েগে, সেইবিলাক যে কৰে নহয়, সেইবিলাকৰ ফল নিশ্চয় পায়, তেওঁলোকৰ সেইটো কাম সমাধান হৈ যায়। কিয় হৈ যায়? এটা বিশ্বাস, ভগৱানৰ প্ৰতি থকা বিশ্বাসে আমাক সেই যি কৰ্ম কৰোঁ সেই কৰ্মৰ ফল আমি পাই যাওঁ। ঠিক আছে, আৰু কেতিয়াবা এনেকুৱা হয় চাবচোন, যে আমি কোনোবা ধৰক বেলগছ এজোপাত পানী দিব লাগে, প্ৰত্যেক দিনাখন পানী, কোনোবাই ক'লে আমাক যে বেলগছত আমি সদায় পানী ঢালিব লাগে, আমি সদায় বেলগছত পানী ঢালি আছোঁ, সদায় বেলগছত পানী ঢালি আছোঁ, আৰু কোনোবাই আহি পেলাই আমাক কৈ দিলে শেষ মুহূৰ্তত, আৰু ভগৱানে আমাক সেই অনুপাতে আমি যে পানী ঢালি আছোঁ, ভগৱানক বিশ্বাস কৰি যে পানী ঢালি আছোঁ, সেই অনুপাতে আমাক লাহে লাহে এটা এটা সমস্যা সমাধান কৰা আৰম্ভ কৰিছে, এটা এটা বস্তু দিয়া আৰম্ভ কৰিছে, কিন্তু আমি অনুভৱ নকৰোঁ। ঠিক আছে, আমি অনুভৱ নকৰোঁ, আৰু লগে লগে কি হৈ যায়, অলপ দিনৰ পিছত যেতিয়া আমাক ভগৱানে সম্পূৰ্ণ সন্তুষ্ট হোৱাৰ সময় আহে, সেই সময়তে কোনোবা এজন আহিব, তই এইবিলাক কি কৰি আছ সদায় সদায়, এইবিলাক অন্ধবিশ্বাস, এইবিলাক কৰে নেকি? ভগৱানক এনেকৈ বিচাৰিলে পাই জানো? তই ভগৱানক বেলেগ ধৰণে বিচাৰিব লাগিব, আমুক কৰিব লাগিব, তামুক কৰিব লাগিব। ঠিক আছে, তাৰপিছত কি হৈ যায়, আমাৰ সেই বিশ্বাসকণ হেৰাই যায়, আমি পানী নধলা হৈ যাওঁ। শেষ মুহূৰ্তত যোন সময়ত ভগৱানে আমাক দিয়াৰ মানে একদম মন মেলিছে, আৰু সেই সময়তে আমি সেই কামৰ পৰা আঁতৰি গুচি আহোঁ। ঠিক আছে, সেই কাম সম্পন্ন নহয়। তো আমি যি কাম কৰিম নহয়, যদি বেলগছত সদায় পানী ঢালি আছোঁ, সদায় পানী ঢালিব লাগে। মই যদি সদায় মন্দিৰত গৈ আছোঁ, মই সদায় গৈ থাকিব লাগে, কোনোদিন ক্ষতি কৰিব নালাগে, ডিচিপ্লিন নিয়ম মতে আমি গৈ থাকিব লাগে। আৰু ভগৱানে কেতিয়া দিব, ভগৱানে কেতিয়া সহায় কৰিব, সেইটো আমি তেওঁৰ ওপৰত এৰি দিব লাগে, ঈশ্বৰৰ ওপৰত এৰি দিব লাগে। ঠিক আছে, আমি প্ৰত্যেকেই এটা এটা মানে মাধ্যমেৰে, এটা এটা নিজৰ নিজৰ মাধ্যমেৰে আমি ভগৱানক বিচাৰি যাওঁ। ঠিক আছে, কোনোবাই বেলেগ এটা মাধ্যমেৰে যায়, কোনোবাই বেলেগ এটা মাধ্যমেৰে। ঠিক আছে, তেনেকৈ কৈ দিছোঁ আৰু, যে কোনোবাই যায় মই আল্লাহ বুলি, কোনোবাই যায় জিজাছ বুলি, কোনোবাই যায় ভগৱান শ্ৰীকৃষ্ণ বুলি, কোনোবাই যায় ভোলে বাবা বুলি, কোনোবাই যায় হনুমান বুলি, কোনোবাই যায় মানে শংকৰ বুলি। ঠিক আছে, মাধ্যম বেলেগ বেলেগ, সকলোৰে এটা এটা বেলেগ বেলেগ মাধ্যমেৰে যায়, কিন্তু পাই এটা জেগাই। ঠিক আছে, আমি ধৰক এখন বিয়ালৈ গৈ আছোঁ, এখন বিয়াত গৈ আছোঁ, ধৰক বিয়াখন আছে গুৱাহাটীত বিয়া আছে, আৰু কিছুমানে গৈছে নিজৰ প্ৰাইভেট গাড়ী দি, নিজৰ গাড়ী দি, নিজৰ বাহন দি গৈছে, কোনোবাই বাই বাছ গৈছে, হয়নে, ছুপাৰত গৈছে, কোনোবাই ট্ৰেইনত দি গৈছে, কোনোবাই ট্ৰেইনত গৈছে, কোনোবাই বাছত গৈছে, কোনোবাই নিজৰ গাড়ী দি গৈছে, কিন্তু গৈতো পাবগৈ সেই বিয়াখনেই, সকলো একেখন বিয়াতে পাবগৈ, হয়নে? তো আমি বেলেগ বেলেগ মাধ্যমেৰে গৈ আছোঁ, কিন্তু আমি যাইতো পাম, যোনটো আমি বিচাৰিছোঁ, যাক আমি প্ৰাৰ্থনা কৰিছোঁ, সেইজনটো এজনেই, সেইজনৰ ওচৰতেই পামগৈ, হয়নে? তো মাত্ৰ আমাৰ যোনজনলৈকে যেনেকুৱা মাধ্যমেৰে আমি নাযাওঁ, মাত্ৰ এটা বিশ্বাসৰ মাধ্যমেৰে যাব লাগে। আৰু সেই বিশ্বাস কেতিয়াও আঁতৰিব নালাগে, যে আজি মই ধৰক এটা মাধ্যমেৰে গৈ আছোঁ, ভগৱানক বিচাৰি আছোঁ, ভগৱানক পোৱা নাই, সেয়ে নাই, এইটো মাধ্যমেৰে গ'লে নহ'ব, আৰু এটা মাধ্যম সলনি কৰি দিওঁ, হয়নে? এইটো মাধ্যমত গৈ চাওঁচোন পাম নেকি। আৰু কিছুমানে ক'ব নাই নাই, এইটো মাধ্যমত নহয়, এইটো মাধ্যমত আহক, এইটো মাধ্যমত আহিলেহে ভগৱানক পাব। নাই নাই, এইটো মাধ্যমত নহয়, এনেকুৱা নিয়ম কৰিব লাগিব, যাৰ মাধ্যমত ভগৱানক পাব। কিন্তু সেইটো নহয় বন্ধুসকল, মাত্ৰ বিশ্বাস, অন্তৰ সৎ মনোভাৱেৰে আমি যদি সৎ ভাৱেৰে ভগৱানক দৃঢ় বিশ্বাসেৰে বিচাৰোঁ নহয়, ভগৱানে আমাক সহায় 100% কৰিব। মাত্ৰ
ভগৱানৰ বাবে অপেক্ষা কৰক। আমাৰ যিটো কৰ্ম লিখন আছে সেই কৰ্ম লিখনৰ বান্ধন আমাৰ থাকিবই। আমাৰ সেই কৰ্ম ফলৰ বাবে যিখিনি ভুগিব লাগে ভুগিবই লাগিব। মাত্ৰ ভগৱানে তাত আমাক সহায় কৰি যাব, যাতে আমি বিপদত নপৰোঁ, আমি ভোকত নাথাকোঁ, আমি লঘোণত নাথাকোঁ। ঠিক আছে, ভগৱানে সহায় কৰেই বন্ধুসকল, যিকোনো প্ৰকাৰে কৰে। কিন্তু আমি সম্পূৰ্ণৰূপে বিশ্বাসত এৰি দিব নোৱাৰোঁ ভগৱানক। ঠিক আছে, তো আমি সদায় সম্পূৰ্ণৰূপে ভগৱানক যেতিয়া বিশ্বাসত এৰি দিম, নিজকে উচৰ্গা কৰিম, নিজকে সমৰ্পণ কৰি দিম, সমৰ্পিত হৈ যাম ভগৱানৰ, তেতিয়া আমাক ভগৱানে কোন ফালৰ পৰা কেনেকৈ আমাক সহায় কৰিব আমি নিজেই গম নাপাওঁ। তো বন্ধুসকল, ভগৱানে তেতিয়া সহায় কৰিব যেতিয়া বিশ্বাস থাকিব। তো আজি এই ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পেলাই যি লাইক কমেণ্ট শ্বেয়াৰ কৰে তাৰ বাবে আপোনালোকক সদায় আন্তৰিক ধন্যবাদ জনাওঁ। আৰু মোৰ যোনটো ইউটিউব চেনেল আছে তাতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, আৰু মোৰ যোনটো ফেচবুক পেজ আছে তাতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবেও আপোনালোকক সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ উৎসাহ, আপোনালোকৰ প্ৰেৰণা, আপোনালোকৰ আশীৰ্বাদ সদায় পাম বুলি ভাবি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰি আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।